তলাতল ঘৰত আৰু লক্ষ্য কেনেকুৱা লাগিছে আহি খুব ধুনীয়া লাগিছে ইয়াৰে পৰিৱেশটো খুবেই ধুনীয়া তো লক্ষ্যৰ জৰিয়তে এবাৰ ইয়াৰ পৰিৱেশটো দেখুৱাই দিওঁ গতিকে আপোনালোকে চাব পাৰে ইয়াতে কিমান ধুনীয়া স্পেচ আছে ছোৱালীবিলাকে আপোনাৰ কিছুমান বিহু নৃত্য পৰিৱেশন কৰি আছে আৰু গোটেইখিনি এটা মানে বিচিত্ৰ পৰিৱেশ আগৰ দিনত আমি চাই ইয়াকেই ক'ব পাৰোঁ যে ইয়াতে আগৰ স্বৰ্গদেউ বিলাকে ৰজাবিলাকে তেওঁলোকে কিমান ধুনীয়াকৈ এইবিলাক মুকলি পৰিৱেশত তেওঁলোকে তেওঁলোকৰ কাম কাজবিলাক পৰিপাটিকৈ চলাই গৈছিল আৰু এটা মানে এনেকুৱা এটা পৰিৱেশত আপোনাৰ কাম কৰিবলৈ বা এখন ৰাজ্যৰ হৈ যিকোনো এটা ডিচিশ্যন ল'বলৈ তেওঁলোকে টাইম পাইছিল গতিকে এইটো খুবেই এটা বিচিত্ৰ পৰিৱেশ আৰু এইটো আজিৰ পৰা 200-250 বছৰ আগৰ কথা আজিও এই বস্তুবিলাক এনেকৈ আমাৰ অসম চৰকাৰে জীৱিত কৰি ৰাখিছে আৰু আগতকৈ বহুত ধুনীয়াকৈ ইয়াৰ পৰিপাটি কৰিছে গতিকে আমি আহি মই উৎফুল্লিত আজি মোৰ ইমান বছৰ বয়সৰ পিছত মই আজি আহি ইয়াত উপস্থিত হৈছোঁ গতিকে গোটেইখিনি আমি আহি আজি দেখিছোঁ গোটেইখিনি ভাল লাগিছে আৰু ইয়াতে আপুনি অহাৰ লগে লগে আপোনাৰ মনটো ক্লান্ত হৈ যাব আপুনি গুৱাহাটী মহানগৰীৰ পৰা আহি আপুনি এদিনৰ কাৰণে আহিলেও আপোনাৰ মানে মন ক্লান্ত হৈ পৰিব আৰু আপুনি নতুনকৈ এটা নতুন কিবা এটা কাম কৰিবলৈ আপুনি মানে এটা মনত সাহস প্ৰেৰণা পাব গতিকে আহক সকলোৱে ওলাই আহিব লাগে কাৰণ কৰ্ম সদায় চলি থাকে আজি মোৰ বন্ধু যতীন দাসে তেওঁৰ প্ৰেৰণাতে মই আজি আহিলোঁ মোৰ একচুৱেলি অহাৰ কোনো প্লান নাছিল এয়ে ক'লে ব'ল আমি নিজে চেল্ফ ড্ৰাইভ কৰি যাম গতিকে এদিন কাজিৰঙা চাম এদিন শিৱসাগৰ চাম গতিকে তাক মই বহুত বহুত ধন্যবাদ সি মোক সেইটো এনকাৰেজমেণ্ট কৰি লৈ আহিছে এইটো আমাৰ কাৰণে এটা ভাল ষ্টেপ তো এয়াই দেখুৱাই আছোঁ ইয়াৰ সকলো পৰিৱেশ এবাৰ আপোনালোকক সুন্দৰ পৰিৱেশ আৰু আপোনালোকে যিসকলে অহা নাই আপোনালোকে আহিব পাৰে এবাৰ আহি সঁচাকৈ যথেষ্ট ভাল পাব আগৰ ভিডিঅ'ত আপোনালোকে দেখা পাইছে তলাতল ঘৰৰ ভিতৰত সোমাই গৈছিলোঁ আৰু এতিয়াই আপোনালোকক দেখুৱাম তলাতল ঘৰৰ ওপৰৰ পৰিৱেশ এয়া সকলো আছে তাত আমাৰ হিৰ গ্ৰুপৰ ওপৰত আছে সেয়ে এতিয়া এবাৰ ওপৰত যাম আৰু ওপৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাই দিম বলক এতিয়া ওপৰলৈ উঠি যাওঁ আৰু ওপৰৰ পৰিৱেশটো দেখুৱাই এবাৰ আপোনালোকক এয়া চাওক না এইবিলাক ইটা বুলি ক'ব নে কি ক'ব কিমান পুৰণি এইবিলাক আগৰ দিনত চাগে এইবিলাক এইটো আমাৰ মছলা বটা পাতাৰ দৰে আৰু ওপৰৰ পৰিৱেশ যথেষ্ট ভাল এয়া আমাৰ হিৰকে ৰিল বনাই আছে সম্পূৰ্ণ দেখুৱাম আপোনাক পৰিৱেশ ইয়াৰ এয়া এতিয়া আছোঁ তলাতল ঘৰৰ ওপৰত মানে আমাৰ এতিয়াৰ দিনত ক'ব লাগিলে ফাৰ্ষ্ট ফ্ল'ৰ বুলি ক'ব লাগিব আৰু এই তলতো গ্ৰাউণ্ড ফাৰ্ষ্ট কি হ'ল নেকি তোৰ যাম বুজাইছোঁ বল 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 আমি যাম এক্সপ্ল'ৰ কৰিব যাম কিবা এটা জেগা আমি যাম বল এটা মানে ইহঁতৰ লগত যাব খুজিলোঁ সেইটো যোৱা নাই তো সেই ইয়াৰ ওপৰৰ পৰিৱেশটো চাই লওক আপোনালোকে এয়া আৰু যিটো জেগাত যাব খুজিছিল যোৱা নাই বুলি ক'লে সেইটো জেগাত হিৰক মই গৈ আছোঁ আৰু দেখুৱাম আপোনালোকক অলপ পিছত ইয়াৰ মানে তলত যোৱা যিটো ভিডিঅ' সেইটো বাৰু দেখোন ক'ত আছে
আহক গৈ আছোঁ হিৰকৰ লগত ক'ত লৈ যাওঁ বুলি ক'লে সেইটো বাকী এতিয়া আপোনাক নেক্সট ভিডিঅ'ত দেখা হ'ব চাই থাকিব ক'লে